নগৰবিৰাত মাকৈৰ উপযুক্ত বজাৰ মূল্য নাপায় কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি বৰপেটা জিলাৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ হেক্টৰ ভূমিত মাকৈ খেতি কৰি এতিয়া সৰ্বস্বান্ত হোৱাৰ পথত কৃষকসকল অভিযোগ অনুসৰি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা ন্যূনতম বজাৰ মূল্য 2425 টকাৰ পৰিৱৰ্তে পাইকাৰী ব্যৱসায়ীসকলে প্ৰতি কুইণ্টল মাকৈ 1400 টকাৰ পৰা 1550 টকাকৈ ক্ৰয় কৰাত কৃষকসকল ব্যাপক লোকচানৰ সন্মুখীন হৈছে এই ক্ষেত্ৰত শীঘ্ৰে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী কৃষকসকলে কিমান কুইণ্টেল আনিছে 30 কুইণ্টেল কিমান টকাকে বিক্ৰী কৰিছে ৰেটটো কিমান 1650 লাভ হ'ব নে লোকচান হ'ব লোকচান হ'ব ইয়াতে যোৱা বছৰ কেনেকুৱা আছিল দাম যোৱা বছৰ 23 22 এনেকুৱা আছিল মাকৈ বিক্ৰী কৰিব আনিছিলোঁ কিমানখিনি আনিছিল আপুনি আমি আজি 28 কুইণ্টেল আনিছিলোঁ দামটো কেনেকুৱা দামটো একদম কম দামৰ কথা নক'ব আৰু একদম কম মানে আপোনাৰ 1650 1700 এনেকুৱা দাম দি আছে আৰু যোৱা বছৰ আমি 2200 2300 2400 টকা বিক্ৰী কৰিছোঁ কৃষকে উপযুক্ত দাম পোৱা নাই কাৰণটো হৈছে আপোনালোকে গম পায় যেটো চৰকাৰে এমএসপি ৰেট আছিল মাকৈৰ গুগলত সাৰ্চ কৰিলে পোৱা যায় এটো আছিল 2425 টকা কিন্তু ইয়াৰ যিখিনি মাকৈ আমদানি হৈ আছে ইয়াৰ পৰা যিখিনি মাকৈ ৰপ্তানি হৈ যায় আমাৰ ওচৰতে আছে মৰনৈত সিজ বায়োটেক গুলশান এইবিলাকত মাকৈ ৰেট দি আছে আপোনাৰ 1900 টকা 1900 টকা ৰেট পোৱাৰ কাৰণে কৃষকে উপযুক্ত দামটো পোৱা নাই এতিয়া কোম্পানীবিলাকে যদি এমএসপি ৰেট গ্ৰাহকক দিলে হয় তেতিয়াহ'লে হয়তো গ্ৰাহকখিনি এটা উপযুক্ত ভ্যালু পালে হয় মূল্য পালেহেঁতেন